আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ দেখুৱাম যে থাৰ্ড সেমিষ্টাৰৰ যেটো অসমীয়া সাবজেক্ট আছে তো অসমীয়া সাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লৈ আহিছো যাতে তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2025 ত কমন পৰে তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো একলৈ চাই থকা ইয়াত যেটো তোমালোকে দেখিবলৈ পাইছা 2024 এছামিজ পেপাৰ কোডটো দিয়া আছে আৰু তোমালোকৰ সাবজেক্টৰ নামটো হ'ল যে আসামৰ সংস্কৃতি অধ্যয়ন তো তোমালোকৰ যেটো থাৰ্ড সেমিষ্টাৰৰ যিখন সাবজেক্ট মেজৰ এণ্ড মাইনৰ যেটো ফাৰ্স্ট পেপাৰ আছে যে অসমীয়া সংস্কৃতিৰ অধ্যয়ন সেইখন বিষয়ৰ যেটো যোৱাবৰ্গ কোৱেশ্চন পেপাৰ আছে সেইখন পেপাৰটো তোমালোকৰ সলিউশন কৰি দেখুৱাম আৰু তোমালোকৰ এই পেপাৰৰ পৰা কোনখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় সেইখিনি দেখুৱাম আৰু তোমালোকৰ কিনেদৰে প্ৰশ্ন হয় সেইখিনি তোমালোকক আলোচনা কৰিম তো তোমালোকে যেটা দেখিলে যে ফুল মার্ক 60 মার্ক তো তোমালোকৰ যে 2025 বৰ্ষত যেহেতু তোমালোকৰ 1 ডিসেম্বৰত এক্সাম আছে এইখন পেপাৰৰ তো 1 ডিসেম্বৰত তোমালোকৰ 60 মাৰ্কৰ এক্সাম হ'ব আৰু টাইম দিয়া থাকিব 2 আৱাৰ্স তো যোৱা বৰ্ষৰ যেহেতু 60 মাৰ্কৰ হৈছিল আৰু টাইম দিয়া আছিল কিমান 2 আৱাৰ্স তো ঠিক তেনেকৈ তোমালোকৰো এনেদৰে থাকিব তো আহা যে এক নম্বৰত কেনেদৰে আছিল কেৱল উত্তৰ লিখে এক নম্বৰত দিয়া আছে 1 * 8 = 8 তো এক নম্বৰ প্ৰশ্ন 8টা লিখিবলৈ আহিছিল যোৱা বৰ্ষত তো ঠিক তেনেকৈ তোমালোকৰো এই বৰ্ষত আহিব 1 মাৰ্কৰ 8টা প্ৰশ্ন আহিব তো কোনখিনি আহিছিল এইখিনি চোৱা তো প্ৰথম যেটো কোৱেশ্চন হেতু কোৱা হৈছে যে ক নম্বৰটো দিছে অস্তিক প্ৰজাতিৰ লোকসকল বৌদ্ধিক সাহিত্য কি নামৰে জনা যায় ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ যে নিখাত তো অস্তিক প্ৰজাতিৰ লোকসকলক বৌদ্ধিক সাহিত্যক নিখাত নামৰে জনা যায় তাৰপিছত খ নম্বৰটো আছিল সাংস্কৃতিক বুজাবলৈ কালচাৰ শব্দটো সৰ্বপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ এই বৰ্ষৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় খ নম্বৰটো যে ইয়াৰ উত্তৰটো যে এডৱাৰ্ড বি টাইলাৰে সংস্কৃতি শব্দটো কালচাৰ শব্দটো বুজাবলৈ সৰ্বপ্ৰথম ব্যৱহাৰ কৰিছিল গ নম্বৰটো আহিছে যে গাৰ্জা পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ যে গাৰ্জা পূজা বড়ো জনগোষ্ঠীৰ লোকে পালন কৰে তাৰ পিছত দিয়া আছে যে হাইমো কোন জনগোষ্ঠীৰ লোকগীত ইয়াৰ উত্তৰটো হ'ল যে কাৰ্বি তো হাইমো কাৰ্বি জনগোষ্ঠীৰ লোকগীত তো তোমালোকৰ এক্সামিনেশ্যনৰ কাৰণে এইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকে গোটেইবিলাক শিকিবা তাৰ পিছত নম্বৰটো দি আছে পুৰণি অসমত শিৱ মন্দিৰত নচা নাচক কি নাচ বুলিছিল দেৱদাসী নাচ বুলিছিল যে পুৰণি অসমত শিৱ মন্দিৰত নচা নাচক কি নাচ বুলিছিল দেৱদাসী নাচ বুলিছিল 6 নম্বৰটো দি আছে দৌৰি বা দহাৰি কি লোকনাটৰ চৰিত্ৰ কুচান গান নাটৰ চৰিত্ৰ তাৰ পিছত দি আছে 6 নম্বৰটো দি আছে মৃদাং কোন জনগোষ্ঠীৰ বিবাহ পদ্ধতি তো মিচিং আছিল মৃদাং জনগোষ্ঠীৰ বিবাহ পদ্ধতি আৰু হেকটো দি আছে সত্ৰীয় নৃত্যত ব্যৱহৃত মুদ্ৰা কি বলে তো সত্ৰীয়া নৃত্যক ব্যৱহৃত মুদ্ৰাক হস্ত মুদ্ৰা বলে তো এই 8খন প্ৰশ্ন তোমালোকে শিকিবা তোমালোকৰ এই বৰ্ষৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় যেটো এটো যোৱা বৰ্ষৰ কোৱেশ্চন আছিল অসমীয়া সাবজেক্ট যেটো অসমীয়া অসমৰ সংস্কৃতি অধ্যয়ন আছে এইখন বিষয় যেটো থাৰ্ড সেমিষ্টাৰৰ মেজৰ এণ্ড মাইনৰ যিখন পেপাৰ আছে প্ৰথম পেপাৰ আৰু এইখন পেপাৰৰ এক্সাম তোমালোকৰ 1 ডিসেম্বৰত আছে যিসকল ছাত্ৰ ছাত্ৰী মেজৰ লৈছে তেওঁলোকৰ আছে মৰ্নিংত আৰু যিসকলে অনলি মাইনৰ পঢ়িছে তেওঁলোকৰ আছে আফটাৰনুনত এতিয়া 2 নম্বৰত তো 2 নম্বৰত দিয়া আছে তলৰ যিকোনো 6টা প্ৰশ্ন উত্তৰ লিখা 2 * 6 = 12 তো 2 মাৰ্কৰ 6টা প্ৰশ্ন আহিছে টোটাল 12 মাৰ্কৰ তো ঠিক তেনেকৈ তোমালোকৰ থাকিব যে 2 নম্বৰ প্ৰশ্ন তোমালোকৰ 6টা আহিব 12 মাৰ্কৰ তো ইয়াৰ ভিতৰত কোনখিনি ইম্পৰ্টেন্ট হেতু চোৱা তো ডক্টৰ বাণীকান্ত কাকতি অসম নামটোৰ ব্যাখ্যা কেনেদৰে দেখুৱাইছিল উল্লেখ কৰা এটো আহিছিল যোৱা বৰ্ষত আৰু খ নম্বৰটো অসমৰ ইণ্ডো মংগোলীয় প্ৰজাতিক ভাষিকভাৱে কি নামৰে বুজোৱা হয় আৰু ইয়াৰ প্ৰধান ভাগ দুটা কি কি এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ যেটো ফাইনাল এক্সাম আছে ডিসেম্বৰত 2025 বৰ্ষত ডেটটো শিকিবা তাৰপিছত আছে গ নম্বৰ যে দি আছে যে নলুৱা চলুৱা কোন জনগোষ্ঠীৰ বাৰ্ষিক কলা আৰু ইয়াক কিহৰ প্ৰতীক বুলি ধৰা হয় তাৰপিছত দি আছে গ নম্বৰটো জাগাৰ পূজা কি ইয়াক অসমৰ কোন অঞ্চলত পালন কৰা হয় এটো কিবা তাৰপিছত আছে নম্বৰটো যে দেও উদনি নৃত্য কি পূজাত অনুষ্ঠিত হয় এই নৃত্যৰ সৈতে কোনবিধ পূজাৱলী জড়িত তাৰপিছত দি আছে অগ্নিগড় কোনবিধ পৰিবেশ কলাৰ সৈতে জড়িত ইয়াক কিহৰ প্ৰতীক বুলি ভাবা হয় তাৰপিছত আছে হাইদাং গীত কোন জনগোষ্ঠীৰ লগত জড়িত এই হাইদাং শব্দৰ অৰ্থ ব্যাখ্যা কৰা এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2025 ৰ কাৰণে এটো কিবা তাৰপিছত আছে আই নামৰ উপসা দেৱী কোন তেওঁক আই বুলি সম্বোধন কৰা তাৎপৰ্য কি তাৰপিছত দি আছে বটিমা কি আৰু ইয়াৰ প্ৰকাৰ বেদ কেইটা কি কি এটো শিকিবা তাৰপিছত আছে
বাৰী গান বা বাও গান কোন অঞ্চলৰ লোকনাট ইয়াৰ কাহিনী বস্তু প্ৰদানৰ কৰ পৰা সংগ্ৰহ কৰা হৈছে তো ইয়াত 10টা প্ৰশ্ন দিয়া থাকিব যে 10টা প্ৰশ্নৰ ভিতৰত যিকোনো 6টা লিখিব লাগে 6টা আহিছিল তো তোমালোকে এইটো শিকিবা তো ইয়াৰ এনসাৰটো তোমালোকক দি আছো ইয়াৰ এনসাৰটো তোমালোকে চাই লোৱা তাৰপিছত তোমালোকে শিকিবা যে 3 নম্বৰত দিয়া থাকিব যে যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা তো 5 into 4 equal 20 তোমালোকৰ 5 নম্বৰ প্ৰশ্ন 4টা আহিব 3 নম্বৰ প্ৰশ্ন দিয়া থাকিব 5 নম্বৰ প্ৰশ্ন 4টা টোটাল 20 মাৰ্কছৰ তো ইয়াত যেহেতু কেইটা দিয়া আছে প্ৰশ্ন 8টা মান প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো 4টা লিখিব লাগে তো যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা যেনে আছে কৃষ্টি আৰু সংস্কৃতি সৰূপ বিচাৰ কৰা তাৰপিছত লোক সংস্কৃতি প্ৰকাৰভেদ সম্বন্ধ আলোচনা কৰা তো তোমালোকে এইবৰ্ষৰ কাৰণে প্ৰথমটো শিকিবা যে কৃষ্টি আৰু সংস্কৃতি সৰূপ বিচাৰ কৰা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট শিকিবা তাৰপিছত ইয়াৰ পৰা শিকিবা তোমালোকে যে বিহু উৎসৱত লগত জড়িত উৰ্বৰাস বিশ্বাস সম্বন্ধে আলোচনা কৰা এইটো শিকিবা অসমৰ শক্তি ধৰ্মীয় পৰম্পৰা সম্বন্ধে বিচাৰ কৰা এইটো শিকিবা তো তোমালোকে এইখিনি চোৱা 5 নম্বৰ প্ৰশ্ন কোনখিনি আহিছিল তাৰপিছত আহা যে 4 নম্বৰত 10 নম্বৰ প্ৰশ্ন কেইটা আহে তো 10 নম্বৰ প্ৰশ্ন তোমালোকে দুটা লিখিবলৈ আহিব যিকোনো দুটা লিখা তো দুটা প্ৰশ্ন তোমালোকে লিখিব আহিব তো ইয়াত 5টা দিয়া থাকিব যিকোনো দুটা 20 মাৰ্কছ আহিব তো প্ৰথমটো দিয়া আছে সংস্কৃতিৰ সংজ্ঞা আৰু প্ৰকাৰভেদ দাঙ্গি ধৰি অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য বিচাৰ কৰা এইটো ইম্পৰ্টেণ্ট হয়তো কিবা অসমলৈ প্ৰব্ৰজন ঘটা মানুহৰ প্ৰধান প্ৰজাতিৰ উল্লেখ কৰি সেইবোৰ নিগোষ্ঠী বৈশিষ্ট্য বিষয় এটি নিবন্ধ জগত কৰা গোটেইবিলাক চোৱা মাৰ্গীয় সংস্কৃতি মানে কি মাৰ্গীয় সংস্কৃতি হিচাপে সত্ৰীয় নৃত্যৰ বিষয়টো আলোচনা আগবঢ়োৱা তো 10 নম্বৰী প্ৰশ্ন যে 5টো দিয়া আছে তো 5খনি তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয় 5খনি তোমালোকে শিকিবা ইয়াৰ পৰা যিকোনো এটা তোমালোকে কমন পাবা 2025 বৰ্ষৰ কাৰণে তো তোমালোকে 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন তোমালোকৰ এই ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে চাই লবা তো তোমালোকৰ এইবিলাক আছিল যেটো অসমীয়া সাবজেক্ট আছে তোমালোকৰ অসমীয়া সংস্কৃত অধ্যয়ন বা আসামৰ সংস্কৃতি অধ্যয়ন যিখন বিষয় আছে মেজৰ এণ্ড মাইনৰ 3rd সেমিষ্টাৰৰ সেইখন কোশ্চেন পেপাৰ এটা আছিল যোৱা বৰ্ষৰ তো ইয়াৰ পৰা তোমালোকে কমন পাবা এইটো শিকিবা তো আজিৰ ভিডিওটো ইমানেই আছিল